হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম জনালোঁ সকলোকে মোৰ চেনেললৈ। এইটো মোৰ নতুন চেনেল হয়। আগতে এটা চেনেল আছিল, তাত মই ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ভিডিঅ' দি আহিছিলোঁ, কিন্তু সেই চেনেলটো খুলিব পৰা নাই কাৰণ মই পাছৱৰ্ডটো পাহৰি থাকিলোঁ। এতিয়া এই চেনেলটো আপোনালোকে আঁকোৱালি লয় যেন। ইয়াতো মই ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ভিডিঅ' দিম। বহু বছৰৰ পৰা ফুলৰ লগত লাগি আহিছোঁ, ফুলৰ বাগিচাৰ লগত লাগি আহিছোঁ, সেয়ে কিছু অভিজ্ঞ হৈছোঁ। সেই অভিজ্ঞতাসমূহ আপোনালোকৰ মাজলৈ লৈ আহিব পাৰিলে ভাল লাগিব। যিকোনো ফুল এজোপা লগাবলৈ 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। সেই বিষয়কেইটা মই আপোনালোকক কৈছোঁ। 1 নম্বৰ বিষয় হৈছে ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে ফুলজোপা কোনটো ছিজনত গ্ৰ' কৰে সেই বিষয়ে জানি লৈ ফুলজোপা লগাব লাগে। ফুলজোপা উইণ্টাৰ ছিজনত গ্ৰ' কৰে নে ছামাৰ ছিজনত গ্ৰ' কৰে সেই কথা জানি ল'ব লাগে। দ্বিতীয়টো বিষয় হ'ল ফুলজোপা লগাবলৈ পট্টু মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে। আৰু তৃতীয় বিষয়টো হ'ল ফুলজোপাৰ লাইট লোকেশ্যন, মানে ফুলজোপা কেনেকুৱা জেগাত থ'ব, ফুলজোপা আউটড'ৰ নে ইনড'ৰ সেইটো জানি ল'ব লাগে। আৰু চতুৰ্থ বিষয়টো হৈছে ফুলজোপাক পানী দিয়া বিষয়ে। ফুলজোপাক কেনেকৈ পানী দিব লাগিব, কিমান পৰিমাণৰ পানী দিব লাগিব সেইটো জানি ল'ব লাগে, কাৰণ সকলো ফুলকে সম পৰিমাণে পানী নালাগে। কিছুমানক খুব কমকৈ লাগে আৰু কিছুমানক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন হয়, সদায় দিয়াৰ প্ৰয়োজন হয়। সেয়ে আজি মই এই উইণ্টাৰ ছিজনত, এতিয়া যিহেতু উইণ্টাৰ ছিজন, সেই উইণ্টাৰ ছিজনত গ্ৰ' কৰা ভালদৰে ফুলা ফুল এজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। নিশ্চয় আপোনালোকে উপকৃত হ'ব। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ এই উইণ্টাৰ ছিজনত বাগিচা শুৱনি কৰা ফুল জাৰবেৰা। ইয়াৰ ফুলৰ সৌন্দৰ্য চাওক, কি সুন্দৰকৈ ফুলি আছে। এই জাৰবেৰা ফুল বিভিন্ন ৰঙত পোৱা যায়। বগা, হালধীয়া, ৰঙা, বাই কালাৰ, মানে 2টা কালাৰত, লগতে ডাবল আৰু ছিংগুল পেটাৰ্ণটো পোৱা যায়। মোৰ এইজোপা পিংক কালাৰ হয়। কি সুন্দৰকৈ ফুলি আছে চাওক। এইজোপা এজোপা পাৰ্মানেণ্ট ফুল হয়। ভালদৰে যতন আৰু প্ৰতিপালন পাই থাকিলে বাগিচা লগ নেৰে। উইণ্টাৰ ছিজনত ফুলা ফুল যদিও ভালদৰে যতন আৰু প্ৰতিপালন পাই থাকিলে কমকৈ হ'লেও ছামাৰ ছিজনটো ফুলি থাকে। প্ৰথমতে আহোঁ এইজোপা ফুলক ৰুবলৈ পট্টুৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে। এইজোপাক ৰুবলৈ পট্টুৰ মাটি প্ৰস্তুত কৰোঁতে ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগে। ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'লে ফুলজোপাৰ শিপাবিলাকে বাঢ়িবলৈ সুবিধা পায় আৰু পট্টুত আমি যিবিলাক সাৰ দিওঁ সেইবিলাক ভালদৰে গ্ৰহণ কৰিব। এইজোপাতে নহয়, যিকোনো ফুলৰ পট্টুৰ মাটি প্ৰস্তুত কৰোঁতে ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগে। তেতিয়া ফুলবিলাক ভালদৰে গ্ৰ' কৰে। লগতে পানী দিওঁতে ড্ৰেনেজ হ'লেদি অতি সহজে অতিৰিক্ত পানীখিনি ওলাই যায়। ফচফচীয়া মাটি প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে বালিয়া মাটি ল'ব। যদি বালিয়া মাটি নাই আপোনালোকৰ, তেনে পট্টুৰ মাটিখিনিত আপোনালোকে যিমান মাটি ব্যৱহাৰ কৰে তাৰ 30% বালি দি ল'ব। এইদৰে আপোনালোকে বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। ছিজন ফুল যেতিয়া সাৰৰ প্ৰয়োজনো যথেষ্ট হয়, সেয়ে আপোনালোকে বালিয়া মাটিখিনিত 30% কেঁচু সাৰ বা শুকান গোবৰ দি ল'ব। এইদৰে মাটি প্ৰস্তুত কৰি আপোনালোকে পট্টুৰ মাটিখিনিত ফাংগিচাইড অলপ দি দিব, 1 চামুচমান, কাৰণ এইজোপা ফুলক খুব সহজে ফাংগাছে এটেক কৰে। ফাংগাছে এটেক কৰাৰ পাছত ফুলজোপা বচাবলৈ অসম্ভৱ হৈ পৰে। সেয়ে ফাংগাছে এটেক কৰাৰ আগতে ইয়াৰ ব্যৱস্থা কৰি ফাংগিচাইড পাউডাৰ পট্টুৰ মাটিখিনিত দি ল'ব লাগে। লগতে মাহৰ মূৰত এবাৰকৈ হ'লেও নিম অইল স্প্ৰে কৰিব, যাতে ফুলজোপাক ফাংগাছে এটেক নকৰে। ইয়াৰ উপৰিও আপোনালোকে ফুলজোপাৰ গুৰি অংশ পাতবিলাক যিবিলাক মাটিত লাগি থাকে সেইবিলাক এনেদৰে ছিঙি দিব। গুৰি অংশ পাতবিলাক মাটিত লাগি থাকিলে ফাংগাছে এটেক কৰাৰ যথেষ্ট সম্ভাৱনা থাকে, সেয়ে এনেদৰে ছিঙি দিব। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ে। এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। পট্টুৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। অৱশ্যে ফুল ফুলি থকা অৱস্থাত পট্টুৰ মাটিখিনি সেমেকাই থোৱাৰ প্ৰয়োজন, নহ'লে ফুলবিলাক বেছি দিনলৈ ফুলি নাথাকে। এইজোপা ফুলক আপোনালোকে পুৱাৰ ভাগত পানী দিব, আবেলি সময়ত নিদিব। ইয়াৰ কাৰণটো হৈছে আবেলি ভাগত পানী দিলে ফুলজোপাৰ পাতবিলাকত
গুৰি অংশত পানী ৰৈ যায়। এনেদৰে পানী ৰৈ গ'লে ফাংগাছে এটেক কৰাৰ সম্ভাৱনা থাকে। সেয়ে পুৱাৰ ভাগত দিব, যাতে দিনৰ ভাগত পাতবিলাকৰ পৰা পানী শুকাই যায়। আৰু যেতিয়াই পানী দিয়ে আপোনালোকে ভৰপূৰকৈ দিব। পটটোৰ তলৰ মাটিখিনি তিতাকৈ পটটোৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ। কেতিয়াও যিকোনো ফুলত পানী দিওঁতে আপোনালোকে চিলিককৈ নিদিব। যেতিয়াই পানী দিয়ে যিকোনো ফুলতে এজোপাতে নহয়, ভৰপূৰকৈ দিব ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ। ইয়াৰ কাৰণটো হ'ল ফুলবিলাকৰ শিপাবিলাকে পানী বিচাৰি তললৈকে যায়। তেতিয়া পটটোত দিয়া আমি যিবিলাক সাৰ দিছোঁ সেই সাৰবিলাক ভালদৰে গ্ৰহণ কৰে। চিলিককৈ পানী দিলে ওপৰৰ মাটিখিনি তিতিলে শিপাবিলাক একে ঠাইতে থোপ খাই যায়, পানী বিচাৰি ওপৰলৈ আহে, ফলত ফুলজোপাই ভালদৰে গ্ৰ' নকৰিব। আৰু এটা কথা কৈ থওঁ আপোনালোকক, এই জাবৰা ফুলজোপা ৰুওঁতে অন্য সাধাৰণ ফুলৰ গতে ৰুব নালাগে, অলপ বেলেগকৈ ৰুব লাগে। মানে ফুলজোপা ৰুওঁতে আপোনালোকে ফুলজোপাৰ গুৰি অংশ একেবাৰে মাটিৰে ঢাকি দিব নালাগে। ঠিক এনেদৰে ৰুব যাতে ফুলজোপাৰ গুৰি অংশ অলপকৈ মাটিৰ ওপৰত থাকে। ইয়াৰ কাৰণটো হ'ল ইয়াৰ এই গুৰি অংশ মাটিত ঢাক খাই থাকিলে ফুলজোপাৰ গুৰি অংশৰ পৰা সৰু সৰু পোখাবিলাক ওলাই অহাত অসুবিধা হয়। গুৰি অংশ মাটিৰে ঢাকি দিলে সৰু সৰু পোখাবিলাক কেতিয়াবা নোলায়, ফলত ফুলজোপা জোপোহা নহয়। সেয়ে এই কথাটোলৈ বিশেষকৈ লক্ষ্য কৰিব। এতিয়া আহোঁ এইজোপা ফুলক কেনেকুৱা জেগাত থ'ব লাগে, মানে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে নে ছাঁত থ'ব লাগে। এইজোপা ফুল আউটড'ৰ প্লেণ্ট হয়, সেয়ে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব। দিনটো অন্ততঃ 4 ঘণ্টা বা 5 ঘণ্টা পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে। ছাঁত থ'লে এইজোপা ফুলৰ পাতহে হ'ব, ফুল নুফুলিব। এতিয়া আহোঁ এইজোপা ফুলক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপা ফুলৰ পৰা খুব বেছিকৈ মনে ভৰা ধৰণে ফুল পাবলৈ হ'লে আপোনালোকে ফুলজোপাক মাজে মাজে পটাছিয়ামযুক্ত লিকুইড সাৰ দিব পাৰে। অৰ্গেনিক পটাছিয়ামযুক্ত লিকুইড সাৰ প্ৰস্তুত কৰিবলৈ হ'লে আপোনালোকে কলৰ বাকলি ল'ব পাৰে। কলৰ বাকলিত যথেষ্ট পটাছিয়াম থাকে। কলৰ বাকলিৰ পৰা কেনেকৈ লিকুইড সাৰ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে মই অন্য এটা ভিডিঅ'ত আপোনালোকক জনাম বাৰু। আৰু কেমিকেলযুক্ত লিকুইড সাৰ দিবলৈ হ'লে আপোনালোকে 1 চামুচ বা আধা চামুচ পটাছ লৈ 1 লিটাৰ পানীত গোটেই ৰাতি তিয়াই থৈ ফুলজোপা গুৰিত দিব পাৰে। এই সাৰ দিওঁতে আপোনালোকে চাব যাতে ফুলজোপা সেই সময়ত ছাঁ পৰা জেগাত থাকে, নহ'লে ফুলজোপা অনিষ্ট হোৱাৰ অধিক সম্ভাৱনা থাকে। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুত কৰাৰ বিষয়ে। এই ফুলজোপাৰ গুৰি অংশৰ পৰা যথেষ্ট সৰু সৰু পোখা ওলাই নতুন পুলি প্ৰস্তুত হয়। সেই পোখাবিলাক ভাগ ভাগ কৰি লৈ আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এই ফুলজোপাৰ ফুলবিলাকৰ গুটিৰ পৰাও পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। এনেকুৱা ফুলি সামৰা ফুলবোৰ আপোনালোকে বালিয়া মাটিত সিঁচি দি তাৰ ওপৰত খুব পাতলকৈ মাটিৰ লেয়াৰ এটা দি দিব। বেছি ডাঠকৈ নিদিব, কাৰণ ইয়াৰ গুটিবিলাক যথেষ্ট সৰু সৰু হয়। বেছি ডাঠকৈ মাটিৰ লেয়াৰ দিলে গুটিৰ পৰা পুলি প্ৰস্তুত কৰিবলৈ অসুবিধা হয়। এনেদৰে গুটিৰ পৰাও আপোনালোকে পুলি প্ৰস্তুত কৰি ল'ব পাৰে। গৰমৰ দিনত এই ফুলজোপাক আপোনালোকে পোনে পোনে সূৰ্যৰ পোহৰত নথ'ব, ছাঁত থ'ব। পানীও সপ্তাহত এবাৰকৈ দিব, কাৰণ গৰম দিন ইয়াৰ ডমিনেশ্যন পিৰিয়ড হয়। পানী বেছিকৈ প্ৰয়োজন নহয়, সাৰ দিয়াৰ প্ৰয়োজন নাই। এনেদৰে ৰাখিলে এই ফুলজোপাক আপোনালোকে পিছৰ বছৰো খুব সুন্দৰকৈ লগাই উইণ্টাৰৰ বাগিচাখন শুৱনি কৰি ল'ব পাৰে। অ'কে ফ্ৰেণ্ডছ, এয়া আছিল জাবৰা ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। ভিডিঅ'টো চাই নিশ্চয় কিছু হ'লেও উপকৃত হ'ব। আপোনালোকৰ সঁহাৰি আৰু কমেণ্ট পালে এনেদৰে বিভিন্ন ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই যাম বুলি ভাবিছোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। লগতে আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন।